নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আমি আলোচনা কৰি আছিলো আসাম এণ্ড ইটস পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 13 ভিডিঅটো লৈ আহিছো যিসকল বন্ধু বান্ধৱী আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটস পিপলছৰ প্লেলিষ্টটো পাব আৰু তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব নহলে আমি ডেছক্ৰিপশ্যনত তাৰ লিংকবিলাকো দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব আজি আমি ইয়াত most important 28 questions সমূহ লৈ আহিছো আজিবিলাক upcoming TETCOM recruitment exam ADRE 2.0 আৰু আসাম পুলিচ এই এক্সাম সমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল আমি ভিডিঅ'ৰ মাজে মাজে যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট সেই পইণ্টসমূহ এনালাইচিছ কৰিছোঁ ডিছকাছ কৰিছোঁ এইবিলাক খুব গুৰুত্বপূৰ্ণ কাৰণ আমি MCQ অকল পঢ়িলে ইয়াৰ সম্পূৰ্ণ ডাটাখিনিটো আমি লাভ কৰিব নোৱাৰোঁ ন সেইকাৰণে আমি মাজে সেইসমূহ আলোচনা কৰিছোঁ তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ Which world famous wildlife sanctuary is situated in Assam? কোনখন বিশ্ববিখ্যাত অভয়াৰণ্য অসমত অৱস্থিত অপশ্যন দিয়া আছে জিম কৰবেট অপশ্যন বি গিৰ অপশ্যন সি কাজিৰঙা আৰু অপশ্যন ডি সৰিস্কা আৰু আমি জানো নহয় নে ইয়াৰ শুদ্ধ উত্তৰটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি কাজিৰঙা কাজিৰঙা হৈছে বিশ্ববিখ্যাত অভয়াৰণ্য আৰু জিম কৰবেট অপশ্যন এ থকা জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে আমি জানো নহয় নে জিম কৰবেট নন্দা দেৱী গংগোত্ৰী এইবিলাক আছে উত্তৰাখণ্ডত হয়নে উত্তৰাখণ্ডত আছে জিম কৰবেট নন্দা দেৱী আৰু গংগোত্ৰী আৰু গিৰ ক'ত আছে গিৰ আৰু ব্লেক বক আছে গুজৰাটত আৰু কাজিৰঙাটো আমি জানোৱেই নহয়নে আৰু সৰিস্কা মনত ৰাখিব সৰিস্কা আছে ৰাজস্থানত আৰু ৰাজস্থানত আৰু দুটা খুব গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেইকেইটা আছে কেৱলাদেৱ আৰু ৰাণথম্বোৰ আৰু লগতে মনত ৰাখিব সৰিস্কা আৰু সৰিস্কাৰ নিচিনাকৈ আৰু এটা ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব চিৰোহী আছে মণিপুৰত আৰু মণিপুৰত আৰু এখন বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান আছে ইণ্ডিয়াছ অনলি ওৱান ফ্লটিং নেশ্যনেল পাৰ্ক যাক উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় সেইটো আছে আমাৰ মণিপুৰত আৰু তাৰ নামটো হৈছে কাবুল লেমজাও ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু এইখিনিতে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰোঁ আহকচোন এইখিনি মনত ৰাখিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত অসমৰ গোলাঘাট নগাঁও শোণিতপুৰ বিশ্বনাথ জিলাত অৱস্থিত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু 1985 চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে আৰু প্ৰায় 430 বৰ্গ কিলোমিটাৰ আয়তন কৰা এই উদ্যানখন ব্ৰহ্মপুত্ৰ নদী আৰু কাৰ্বি মিকিৰ পাহাৰৰ মাজত অৱস্থিত আৰু 1905 চনৰ 1 জুনত 232 বৰ্গ কিলোমিটাৰ এলেকাৰ কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ সৃষ্টি হয় আৰু 1968 চনৰ অসম ৰাষ্ট্ৰীয় উদ্যান আইন প্ৰণয়নৰ লগে লগে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু 430 কিলোমিটাৰ বৰ্গফুটৰ এই উদ্যানখনক 1974 চনৰ 11 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিক মৰ্যাদা প্ৰদান কৰে আৰু আমি গম পালোঁ 1985 চন অ'কে 1985 চনত কাজিৰঙাক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা হৈছিলে আৰু 1968 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান প্ৰণয়ন যিটো আইন আছিলে আমাৰ অসমৰ তাৰ পৰা কৰা হৈছিল আৰু আনুষ্ঠানিকভাৱে 1974 ইয়াক আনুষ্ঠানিক মৰ্যাদা দিয়া হৈছিল কেন্দ্ৰীয় চৰকাৰে দিছিল ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি দ্য অনলি IIT অফ আছাম ইজ চিটুৱেটেড ইন হুইচ চিটি অসমৰ একমাত্ৰ IIT খন কোনখন চহৰত অৱস্থিত অপশ্যনসমূহ দিয়া আছে এ গুৱাহাটী অপশ্যন বি শিলচৰ অপশ্যন চি তিনিচুকীয়া আৰু অপশ্যন ডি তেজপুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু সেইটো হৈছে গুৱাহাটীত আছে আমাৰ IIT 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ জাষ্টিছ ইন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আৰু অপশ্যনসমূহ দিয়া আছে পাৰ্বতী কুমাৰ গোস্বামী অপশ্যন বি হলিৰাম ডেকা অপশ্যন চি কৃষ্ণকান্ত হেণ্ডিক বা কৃষ্ণকান্ত সন্দিকৈ আৰু অপশ্যন ডি হৈছে মহানন্দ দাস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া
হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ ভি গিৰি অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ আৰু অপশ্যন চি ডক্টৰ জাকিৰ হুছেইন আৰু অপশ্যন ডি হৈছে জ্ঞানী জেইল সিং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম মেকাৰ অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন আৰু অপশ্যনসমূহ দিয়া আছে এনিব বৰুৱা অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন চি প্ৰভাত মুখাৰ্জী আৰু অপশ্যন ডি হৈছে এলি আহমেদ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো আৰু তেওঁ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম চলচ্চিত্ৰ কোনটো নিৰ্মাণ কৰিছিল 1935 চনত জয়মতী এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন আছাম বৰ্তমান অসমত কেইখন জিলা আছে এইটো এটা কনফিউজিং প্ৰশ্নও হৈ থাকিব পাৰে সেইকাৰণে আমি অপশ্যনসমূহত ইয়াত চাব পাৰে আপোনালোকে A20 অপশ্যন বি আছে 25 অপশ্যন চি আছে 31 আৰু অপশ্যন ডি আছে 30 আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি 31 বুলি উল্লেখ কৰিছোঁ আৰু মনত ৰাখিব 31 বুলি আমি এটা ডাটা সন্নিবিষ্ট ডাটাটো পাই পেলাইহে ইয়াত অথেণ্টিক ডাটা এটা পালোঁ সেইকাৰণে 31 বুলি ইয়াত সন্নিবিষ্ট কৰিছোঁ কাৰণ আমাৰ আছাম ষ্টেট পৰ্টেলত এতিয়াও 31 শ্ব' কৰি আছে তো এইটো আপোনালোকে চাব পাৰে 31 শ্ব' কৰি আছে এতিয়াও আপোনালোকে যদি ৱেবছাইটটো ভিজিট কৰে আছাম ষ্টেট যিটো পৰ্টেল আছে ৱেবছাইট তাতে আপোনালোকে 31 দেখা পাব কিন্তু মনত ৰাখিব কি হৈছিল ৱেবছাইটত আপলোড কৰা হোৱা নাই এতিয়ালৈকে কিন্তু মনত ৰাখিব যে যদি অপশ্যনত 35 আহে 31 আৰু 35টো কেতিয়াও নাহে সেইটো জনা কথা হয়নে আৰু কি হৈছিল যে 2023 চনৰ 25 আগষ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ একত্ৰিত হোৱা 4খন জিলা আৰু যিখিনি 4খন জিলা আছিল বিশ্বনাথ হোজাই বজালি তামুলপুৰক মূল জিলাৰ পৰা পুনৰ সৃষ্টি কৰাৰ সিদ্ধান্ত ঘোষণা কৰে আৰু সেয়ে অসমৰ মুঠ জিলাৰ সংখ্যা পুনৰবাৰ 35খনলৈ পৰিণত হৈছে কিন্তু আপোনাক এইখিনি ৱেবছাইটত কিন্তু দেখা নাপাব আছাম ষ্টেট যিটো ৱেবছাইট আছে পৰ্টেল তাতে এইটো উল্লেখ নাই সেইকাৰণে আমি ইয়াত উত্তৰত 31 বুলিয়ে সন্নিবিষ্ট কৰিছোঁ তো মনত ৰাখিব 35 যদি অপশ্যনত 35 আহে আমি 35 দি দিম আৰু যদি অপশ্যনত 35 নাহে অকল 31 লৈকে থাকে তেতিয়াহ'লে আমি 31 দি দিম ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া Which wildlife sanctuary of Assam is in the list of World Heritage Site বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য আছে আৰু অপশ্যনসমূহ দিয়া আছে দিহিং পাটকাই অপশ্যন বি কাজিৰঙা অপশ্যন চি পবিতৰা আৰু অপশ্যন ডি নান অফ দিজ এখন নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইট আৰু এইটো হৈছে কাজিৰঙাক 1985 চনত ৱৰ্ল্ড হেৰিটেজ সাইটলৈ ৰূপান্তৰিত কৰা হৈছে আৰু লগতে মানস ৰাষ্ট্ৰীয় উদ্যানকো ৱৰ্ল্ড হেৰিটেজ সাইটলৈ ৰূপান্তৰিত কৰা হৈছিল একেটা চনতে 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া Where is Sri Bhairavi Temple situated? ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত আৰু অপশ্যনসমূহ দিয়া আছে কাছাৰ অপশ্যন বি ধুবুৰী অপশ্যন চি নগাঁও আৰু অপশ্যন ডি তেজপুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো তেজপুৰ আৰু তেজপুৰক কি বুলি কোৱা হয় কন্যাপুৰ বুলি কোৱা হয় হয়নে আৰু তেজপুৰক প্ৰেমৰ নগৰী বুলিও কোৱা হয় কাৰণ উষা অনিৰুদ্ধৰ প্ৰেমৰ কাহিনীটো ইয়াৰ পৰা আৰম্ভ হৈছিল আৰু হৰিহৰৰ যুদ্ধ তো অগ্নিগড়ত এতিয়াও তাৰ প্ৰমাণ আছে হয়নে 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া When did Assam become British Protectorate? অসম কেতিয়া ইংৰাজৰ অধীন হয় অপশ্যনসমূহ দিয়া আছে 1824 অপশ্যন বি 1822 অপশ্যন চি 1826 আৰু অপশ্যন ডি 1817 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826 ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ইংৰাজৰ অধীনলৈ যায় হয়নে আৰু ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া For what is Swalkusi famous for? শুৱালকুছি কিয় বিখ্যাত অপশ্যনসমূহ দিয়া আছে ষ্টিল ইণ্ডাষ্ট্ৰি তীখা উদ্যোগ অপশ্যন বি চিল্ক ইণ্ডাষ্ট্ৰি পাট উদ্যোগ অপশ্যন চি কটন ইণ্ডাষ্ট্ৰি কপাহ উদ্যোগ আৰু অপশ্যন ডি হৈছে লেডাৰ ইণ্ডাষ্ট্ৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিল্ক ইণ্ডাষ্ট্ৰি পাট উদ্যোগৰ বাবে শুৱালকুছি বিখ্যাত 11 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে অপশ্যনসমূহ দিয়া আছে 15 অপশ্যন বি 14 অপশ্যন চি 7 আৰু অপশ্যন ডি 6 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 7 অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু আহকচোন সেইখিনি ৰাষ্ট্ৰীয় উদ্যাননো কি চাই লওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক আৰু ওৰাং নেশ্যনেল পাৰ্ক
টাইগাৰ ৰিজাৰ্ভ হয় আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক ঠিক আছে এইখিনি খুব গুৰুত্ব আৰু দিহিং পাটকাই আৰু ৰাইমনা ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ এৰিয়া ৱাইজ মাটিকালি কিমান যদি আমি চাওঁ তো হায়েষ্টটো আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 500 স্কুৱেৰ কিলোমিটাৰ কাজিৰঙাৰ হৈছে 430 স্কুৱেৰ কিলোমিটাৰ ৰাইমনাৰ হৈছে 422 স্কুৱেৰ কিলোমিটাৰ ডিব্ৰু চৈখোৱাৰ হৈছে 340 স্কুৱেৰ কিলোমিটাৰ দিহিং পাটকাইৰ হৈছে 231 স্কুৱেৰ কিলোমিটাৰ নামেৰিৰ হৈছে 200 স্কুৱেৰ কিলোমিটাৰ আৰু ওৰাঙৰ হৈছে 78 স্কুৱেৰ কিলোমিটাৰ আৰু ইয়াক যদি আমি ট্ৰিকৰ সহায়ত মনত ৰাখিব পাৰোঁ যে সিকুৱেন্স থাকে মা মানস মা কা ৰা দি দিহিং নাওৰা যদি এনেকৈ আমি চাওঁ যে মা মানে মানস কা মানে কাজিৰঙা ৰা মানে ৰাইমনা আৰু দি এটা যিটো দি আছে সেইটো দি আছে ডিব্ৰু চৈখোৱা আৰু তাৰপিছতো দিহিং মানে দিহিং পাটকাই আৰু নাওৰা বুলি কৈছোঁ না মানে নামেৰি আৰু উৰা মানে ওৰাং ৰাষ্ট্ৰীয় উদ্যান এইটো সিকুৱেন্স মানে মানস আটাইতকৈ ডাঙৰ 500 স্কুৱেৰ কিলোমিটাৰ তাৰপিছত মাকা কাজিৰঙা হৈ গ'ল 430 ৰাইমনা 422 আৰু যিটো ডিৰ পৰা হ'ব ডিব্ৰু চৈখোৱা 340 স্কুৱেৰ কিলোমিটাৰ আৰু তাৰপিছত আছে দিহিংটো গম পালোৱেই দিহিং পাটকাই 230 স্কুৱেৰ কিলোমিটাৰ আৰু না হৈছে নামেৰি 200 স্কুৱেৰ কিলোমিটাৰ তাৰপিছত উৰা যিটো আছে ওৰাঙৰ হৈছে 78 স্কুৱেৰ কিলোমিটাৰ আৰু এইটো ট্ৰিকটো কেনেকুৱা হ'ব যে মাকা ৰা দি দিহিং নাওৰা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ৰিপ্ৰেজেণ্টেড আছাম ইজ ৰাউণ্ড টেবল কনফাৰেন্স ইন 1930 তলৰ কোনজনে 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল অপশ্যনসমূহ দিয়া আছে এ চন্দ্ৰধৰ বৰুৱা অপশ্যন বি বিষ্ণুৰাম মেধি অপশ্যন চি গোপীনাথ বৰদলৈ আৰু অপশ্যন ডি হৈছে হেমচন্দ্ৰ গোস্বামী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱাই কি কৰিছিলে যে ঘূৰণীয়া মেজমেলত 1930 চনৰ তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিলে চন্দ্ৰধৰ বৰুৱা 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে দ্য বড়ো সাহিত্য সভা ৱাজ ফৰ্মড ইন বড়ো সাহিত্য সভা স্থাপিত হৈছিল অপশ্যনসমূহ দিয়া আছে 1960 অপশ্যন বি 1955 অপশ্যন চি 1952 আৰু অপশ্যন ডি হৈছে 1954 আৰু বড়ো সাহিত্য সভা গঠন হৈছিলে অপশ্যন চি 1952 ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 14 নম্বৰ প্ৰশ্ন দ্য অথৰিটি অফ The Raja Gobind Chandra of Kasar was challenged by the Kasari chief. Kasarar Raja Gobind Chandrar কৰ্তৃত্বক প্ৰত্যাহ্বান জনাইছিল কছাৰী প্ৰধান দেশ কোন আছিল তেওঁ আৰু অপশ্যনসমূহ দিয়া আছে গম্ভীৰ সিং অপশ্যন বি তুলাৰাম অপশ্যন চি গৌৰ শ্যাম আৰু অপশ্যন ডি হৈছে বলৰাম সিং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তুলাৰামে কি কৰিছিল কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাইছিল 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া Who made the comment every Assamese soldier is expert in rowing boats, in shooting arrows, in digging trenches and wielding guns and cannon? I have not seen such specimens of versatility in any other part of India. কোনে কৈছিল যে প্ৰতিজন অসমীয়া সৈন্যই নাও চলাব পাৰে কাৰ মাৰিব পাৰে গাত খান্দিব পাৰে বুকুত বন্দুক চলাব পাৰে আৰু ভাৰতৰ কোন ঠাইতে এনে সুনিপুণ সৈন্য মই কতো দেখা নাই তেওঁ উল্লেখ কৰিছিলে এই কথা তেওঁ কৈছিলে যে প্ৰতিজন অসমীয়া সৈন্যই নাও চলাব পাৰে কাৰ মাৰিব পাৰে গাত খান্দিব পাৰে বন্দুক চলাব পাৰে আৰু ভাৰতৰ কোনো ঠাইতে এনে সুনিপুণ সৈন্য মই দেখা নাই এই উক্তিটো কোনে দিছিল বা এই উক্তিটো কাৰ আছিল অপশ্যনসমূহ দিয়া আছে ৰাম সিংহ অপশ্যন বি মাইলছ ব্ৰনছন অপশ্যন চি মিৰ জুমলা অপশ্যন ডি হিউৱেন চাং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাম সিংহই উক্ত কথাষাৰ কৈছিলে আৰু ৰাম সিংহ কোন আছিল মোগলৰ সেনাপতি আছিলে হয়নে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল ৰাম সিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন হয়নে খুব গুৰুত্বপূৰ্ণ এইখিনি ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া Which of the following towns of Assam were totally destroyed in the earthquake of 1950 1950 চনৰ ভূমিকম্পত অসমৰ কোনখন চহৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল অপশ্যনসমূহ দিয়া আছে এ তেজপুৰ অপশ্যন বি গোলাঘাট অপশ্যন চি শদিয়া আৰু অপশ্যন ডি বৰপেটা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শদিয়া
শদিয়া 1950 চনৰ ভূমিকম্পত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল 17 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 17 নম্বৰ প্ৰশ্নটো হৈছে নেশ্যনেল হাইৱে 306 ওল্ড নাম্বাৰ 54 জইন্স ডেছ ৰাষ্ট্ৰীয় ঘাইপথ 306 পুৰণা আছিল 54 লগ লাগিছে ক'ত ডেছত লগ লাগিছে বুলি সোধা হৈছে অপশ্যন দিয়া আছে শ্বিলং উইথ আগাৰতলা মাকুম উইথ লেখাপানী অপশ্যন চি শিলচৰ উইথ লংলেই বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে মিজোৰাম আৰু অপশ্যন ডি বৰাহী উইথ পাণ্ডু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিলচৰ লংলেই মিজোৰাম 18 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 18 নম্বৰ প্ৰশ্নটো হৈছে আসাম ইউনিভাৰ্চিটি ইজ চিটুৱেটেড এট অসম বিশ্ববিদ্যালয় দেশত অৱস্থিত অপশ্যনসমূহ দিয়া আছে গুৱাহাটী তেজপুৰ যোৰহাট শিলচৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিলচৰত অসম বিশ্ববিদ্যালয় আছে আসাম ইউনিভাৰ্চিটি 19 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে Who among the following was the first editor of Ramdhenu? Ramdhenuৰ প্ৰথম সম্পাদক কোন? অপশ্যনসমূহ দিয়া আছে দীননাথ শৰ্মা, ইন্দ্ৰকমল বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইন্দ্ৰকমল বেজবৰুৱা ৰামধেনুৰ তেওঁ প্ৰথম সম্পাদক আছিল আৰু জোনাকীৰ সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি 20 নম্বৰ প্ৰশ্ন Who among the following was the daughter of Shankardeva? তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা অপশ্যনসমূহ দিয়া আছে এ মালা অপশ্যন বি ভানু অপশ্যন চি মনু আৰু অপশ্যন ডি পদ্মা আৰু শংকৰদেৱৰ কন্যাৰ নাম হৈছে অপশ্যন চি মনু 21 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া Who among the following was the daughter-in-law of Emperor Aurangzeb? তলৰ কোনগৰাকী ঔৰংজেবৰ বোৱাৰী আছিল আৰু অপশ্যনসমূহ দিয়া আছে মোলা গাভৰু অপশ্যন বি নাং বাকলা গাভৰু অপশ্যন চি ৰমণী গাভৰু আৰু অপশ্যন ডি পিজৌ গাভৰু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰমণী গাভৰু আমি জানো নহয়নে 1662 চনত কি হৈছিলে যুদ্ধ হৈছিলে হয়নে জয়ধ্বজ সিংহৰ লগত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে আৰু তাৰ সেই যুদ্ধত জয়ধ্বজ সিংহ পলাই গৈছিলে তাৰ এবছৰৰ পিছত 1663 চনত ঘিলাধাৰী ঘাটৰ সন্ধি হৈ পৰিছিলে আৰু সেই সন্ধিৰ চৰ্ত অনুসৰি জয়ধ্বজৰ কন্যা ৰমণী গাভৰু তো এই ৰমণী গাভৰু ঔৰংজেবৰ পুত্ৰৰ লগত বিবাহ কৰিবলগীয়া আছিল সেই এটা চুক্তি হৈছিলে আৰু তেওঁৰ নাম আছিল ৰমণী গাভৰু আৰু এই ৰমণী গাভৰুই আছিল প্ৰথম অসমীয়া জীয়ৰী যিয়ে মুছলমানৰ লগত বিবাহ পাশত আবদ্ধ হ'বলগীয়া হৈ পৰিছিল আৰু তেওঁৰ নাম আছিল ৰমণী গাভৰু আৰু পিছত তেওঁ ঔৰংজেবৰ পুত্ৰ আজম তাৰাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ঔৰংজেবৰ পুত্ৰ মহম্মদ আজম তাৰাৰ লগত বিবাহ পাশত আবদ্ধ হ'বলগীয়া হৈ পৰিছিল আৰু ৰমণী গাভৰুৰ কি নাম পাইছিল শেষত ৰহমত বানু বেগম মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু তেওঁৰ যিটো ইছলাম ধৰ্মৰ নাম গ্ৰহণ কৰিছিল তেওঁ আৰু সেইটো হৈছে ৰমণী গাভৰু আৰু এই ৰমণী গাভৰু খুব গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আমি অলপ আলোচনা কৰিলোঁ ইয়াৰ বিষয়ে আৰু জয়ধ্বজ সিংহৰ তেওঁ কন্যা আছিল জয়ধ্বজ সিংহৰ আহোম নাম কি আছিল এইটোতো খুব গুৰুত্বপূৰ্ণ আৰু মনত ৰাখিব জয়ধ্বজ সিংহৰ আহোম নাম আছিল আছেনে মনত আপোনালোকৰ আৰু সেইটো হৈছে সুতামলা হৈছে জয়ধ্বজ সিংহৰ আহোম নাম আৰু এইখিনি আমি আলোচনা কৰিলোঁ নহয়নে আৰু জয়ধ্বজ সিংহ যে ৰণৰ পৰা পলাই গৈছিল 1662 চনত যেতিয়া মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল আৰু তেতিয়া সেইকাৰণে তেওঁ কি বুলি কোৱা হয় ভগনীয়া ৰজা বুলি কোৱা হয় কাৰণ তেওঁ পলাই গৈছিল যুদ্ধক্ষেত্ৰত যদি পলাই যায় ন তেতিয়া কি হয় পলৰীয়া ৰজা বা কেতিয়াবা কি কোৱা হয় যে ভগনীয়া ৰজা আৰু সেইকাৰণে তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয় জয়ধ্বজ সিংহক মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি আমি গম পালোঁ আৰু তেওঁৰ কন্যা কাৰ লগত বিয়া হৈছিল ঔৰংজেবৰ পুত্ৰ আজম তাৰাৰ লগত বিবাহ পাশত আবদ্ধ হৈ পৰিছিল আৰু ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া আছিল 1662 চনৰ এবছৰৰ পিছত ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ সেইকাৰণে আমি অলপ আলোচনা কৰিলোঁ অদৰকাৰী তথ্য আমি আলোচনা কৰা নাই তো পৰীক্ষা দৃষ্টিকোণৰ পৰা এইবিলাক খুব গুৰুত্বপূৰ্ণ 22 নম্বৰ প্ৰশ্নটো হৈছে দ্য চিফ এক্সিকিউটিভ অফিচাৰ অফ The Ahom king Rajeshwar Singha caused a large number of chronicles which were suspected by him as having references to his ignominious descent to be burnt into ashes. Who was he? Ahom Raja Rajeshwar Singhor এগৰাকী মুখ্য কাৰ্যবাহী বিষয়া তেওঁৰ বিষয়ে বিৰূপ মন্তব্য থকা বুলি সন্দেহ কৰি বৃহৎ সংখ্যক বুৰঞ্জী জ্বলাই পেলাইছিল আৰু তেওঁ কোন বুলি সোধা হৈছে আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে অপশ্যন এ কীৰ্তিচন্দ্ৰ বৰবৰুৱা
অপশ্যন বি মোমাই তামুলী বৰবৰুৱা অপশ্যন চি লাচিত বৰফুকন আৰু অপশ্যন ডি ভূটাই ডেকা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কীৰ্তিচন্দ্ৰ বৰবৰুৱা 23 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 23 নম্বৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ মন্থলি জাৰ্নেল জোনাকী ৱাজ ডেছ অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল আৰু এইটো অলপ আগতে আমি আলোচনা কৰিলোঁ আৰু অপশ্যন মতে আছে হেমচন্দ্ৰ গোস্বামী অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন ডি বেণুধৰ ৰাজখোৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু তেওঁ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকীৰ প্ৰথম সম্পাদক আৰু তেওঁ কি বুলি কোৱা হয় প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় তেওঁ প্ৰতিমাৰ কবিতাপুথি আছিল আৰু তেওঁ বিন বৰাগীও কবিতাপুথি লিখিছিল আৰু প্ৰতিমাৰ খনিকৰ বুলি কোনে তেওঁক এই আখ্যা দিছিল উপমা দিছিল আৰু তেওঁ হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন এ থকা হেমচন্দ্ৰ গোস্বামী তো আমি তেওঁক চিনি পাওঁ প্ৰথম চনাট্যচোতা হয়নে আৰু অপশ্যন বিত আছে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ত আমি ইতিমধ্যে জানোৱেই আমি আলোচনাও কৰিলোঁ আগৰ ভিডিঅ'বিলাকত আপোনালোকে চাব পাৰে আৰু চন্দ্ৰকুমাৰ আগৰৱালা সেইটো আমি গম পালোঁ নহয়নে আৰু এই তিনিওগৰাকীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক ইয়াৰ পিছত প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া দ্য ফাৰ্ষ্ট লেডি ACS অফিচাৰ অফ আছাম ইজ অসমৰ প্ৰথম মহিলা ACS বিষয়া হ'ল অপশ্যন ডি আছে এ পাৰুল দাস অপশ্যন বি সুচিব্ৰতা ৰায়চৌধুৰী অপশ্যন চি মীৰা শৰ্মা আৰু অপশ্যন ডি লক্ষ্মী দেৱী আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছে সুচিব্ৰতা ৰায়চৌধুৰী ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া য়াত্ৰিকৰ যাত্ৰা is the first Assamese translation of an English novel. The English novel is Jatrikor Jatra হৈছে এখন ইংৰাজী উপন্যাসৰ প্ৰথম অসমীয়া অনুবাদ আৰু ইংৰাজী উপন্যাসখন কি আছিল অপশ্যনসমূহ দিয়া আছে চাব পাৰে Pilgrim's Progress, Born Free, A Journey to the Center of the Earth, A Journey to the Center of the Earth আৰু Far from Madding Crowd আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Pilgrim's Progressৰ পৰা অসমলৈ যাত্ৰিকৰ যাত্ৰা অনুবাদ কৰা হৈছিল আৰু ইয়াৰ পিছত প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া দ্য লাৰ্জেষ্ট চেণ্টাৰ অফ অকশ্যন অফ CTC টি ইন দ্য ৱৰ্ল্ড ইজ ডেছ CTC চাহৰ সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰটো হ'ল অপশ্যনসমূহ দিয়া আছে গুৱাহাটী অপশ্যন এ কলকাতা অপশ্যন বি গুৱাহাটী অপশ্যন চি দাৰ্জিলিং আৰু অপশ্যন ডি হৈছে কলম্বো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে CTC চাহৰ সৰ্ববৃহৎ নিলাম কেন্দ্ৰটো আৰু সেইটো হৈছে গুৱাহাটী আৰু গুৱাহাটী টি অকশ্যন চেণ্টাৰ 1970 চনত প্ৰতিষ্ঠা কৰা হৈছিল গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো 27 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া Who among the following is the author of the book Assamese Its Formation and Development তলৰ কোনজন Assamese Its Formation and Developmentৰ লেখক আৰু ইয়াৰ উত্তৰটো অপশ্যনসমূহ দিয়া আছে হেম বৰুৱা অপশ্যন বি ডক্টৰ বাণীকান্ত কাকতি অপশ্যন চি অৰুণ আনন্দৰাম বৰুৱা আৰু অপশ্যন ডি মহেশ্বৰ নেওগ এই প্ৰশ্নৰ উত্তৰটো হৈছে অপশ্যন বি বাণীকান্ত কাকতি আৰু যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিলে আমি ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ 28 নম্বৰ প্ৰশ্নটো হৈছে দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং ৱাজ শেষৰজন স্বাধীন আহোম ৰজা আছিল অপশ্যনসমূহ দিয়া আছে চন্দ্ৰকান্ত সিংহ কমলেশ্বৰ সিংহ অপশ্যন বি যোগেশ্বৰ সিংহ আৰু অপশ্যন ডি পুৰন্দৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পুৰন্দৰ সিংহ আছিল আহোমৰ শেষৰজন ৰজা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ মৰমৰ বন্ধু বান্ধৱীসকলে আমাৰ চেনেলটোক আঁকোৱালি ল'ব ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে যিসকল বন্ধু বান্ধৱীয়ে বেল আইকনটো প্ৰেছ কৰা নাই অনুগ্ৰহ কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ভালদৰে থাকক শেষত ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে পুনৰবাৰ মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ জয় অসম বন্দে মাতৰম আৰু সমূহ বন্ধু বান্ধৱীলৈ আমাৰ গণৰাজ্য দিৱসৰ সিয়াবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অৰ্থাৎ কাইলৈ গণৰাজ্য দিৱস তো বন্ধু বান্ধৱীসকল থেংক ইউ ছ' মাছ